বিহুৰ সময়তে মাক হেৰুৱাইছিলোঁ। তো বিহু এনেকুৱা এটা সময় যোনখিনি সময়ত আচলতে বিভিন্ন ধৰণৰ ইম'শ্যন মোৰ মনত আহি যায়। মা মোক খুব কৈছিল মায়ে যে দেহা বেলেগ কিবা কৰা নকৰা কিটচেনটো সদায় চাফা কৰি ৰাখিবা, লক্ষী সদায় কিটচেনত থাকে। 16 বছৰ বয়সত তেতিয়া মাক হেৰুৱাইছিলোঁ। এইখিনি সময় আচলতে বেলেগ ধৰণৰ এটা পৰিস্থিতি। ঘৰটোত মানে কোনো নাছিল, মই অকলে আছিলোঁ। বহুত বস্তু বহুত কথা মনত আহি গৈছিল আৰু সেইটোৱে। কান্দা বুলিতো এনেকৈ কেতিয়াও সেয়া নহয়, দুখ লাগে, নালাগে বুলি নকওঁ, কিন্তু কান্দাটো সদায় অকলে কেতিয়াবা সেয়া হয় আৰু এতিয়া মানুহৰ আগত সেয়া কৰিব নোৱাৰোঁ। মই কান্দিলে অকলে কান্দাটোৱে ভাল। তুমি বাৰু জানানে নাজানানে নুবুজা বহাগতে পেপাৰ মাথৈ কিয় শুৱলা। হয়, মোক নেপটিজমত ৰাখে আৰু মই নিজে কওঁ যে হয়, মই নেপটিজম। মাৰ পৰা মোৰ যিমানখিনি পাবলগীয়া আছিল মই অলপ চলপ হ'লেও পালোঁ, কিন্তু মই নিজৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ তেতিয়া যেতিয়া মা নাছিল। কাজল নয়না আই পদুম বদনাই তুচ্ছ জীৱন দিলো চৰণত আৰু তো একোৱেই নাই। নমস্কাৰ, মই বিকাশ দাস আৰু অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিহু বুলি ক'লেই দুটা বিশেষ নাম আমাৰ সকলোৰে মনলৈ আহে। এটা হৈছে জুবিন গাৰ্গ, আনটো হৈছে ভিতালী দাস। আৰু আজি ভিতালী দাসৰ পুণ্যতিথি, আৰু পুণ্যতিথিৰ দিনাই মোৰ সৈতে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ, আৰু সকলোৱে চিনি পায় এই মোৰ এতিয়া যথেষ্ট বিহু মঞ্চত খলকনি তুলি আছে বিহু গীতসমূহে। আৰু কমলিকা কাশ্যপ, প্ৰথমে স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ আৰু আপোনালৈ আৰু এই অনুষ্ঠানটি চাই থকা যিমান কেইগৰাকী শ্ৰোতা দৰ্শক আছে সকলোলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু, মই কৈছোঁৱে প্ৰথমে ইন্ট্ৰডাকশ্যনটোত, বিহু বুলি ক'লে মাতৃৰ কথা আহে। ভিতালী দাসৰ বিহু গীতসমূহ সকলোৰে মনত থাকে। আজিৰ পুণ্যতিথি, কি ক'ব বিচাৰিব? আচলতে 2021 চনত 21 এপ্ৰিল তাৰিখে মাৰ বিয়োগ ঘটিছিল। সকলোৱে জানে গোটেইখিনি কথা, কেনেকৈ কি হৈছিল, ক'ভিডত আক্ৰান্ত হৈছিল। তাৰ উপৰিও মাৰ মধুমেহ ৰোগ আছিল, সেয়েহে সেই খবৰটো আহিছিল আমালৈ। তেতিয়া বাৰু সৰু আছিলোঁ, মই তেতিয়া 10 পাইছিলোঁ আৰু নতুনকৈ, কাৰণ আমাৰ এপ্ৰিলৰ প্ৰথম মানে 1 এপ্ৰিলৰ পৰা আমাৰ ক্লাছেছ আৰম্ভ হয় আৰু মাৰ ঘটনাটো হৈছিল আপোনাৰ 21 তাৰিখে। তো সেয়াই আৰু আচলতে এই 21 তাৰিখৰ দিনটো এতিয়া আমি 2022 চনৰ পৰা এটা নতুনকৈ আমি সংযোজন কৰিছোঁ যে 21 তাৰিখৰ দিনটোত আমি ভিতালী দাস সোঁৱৰণী বঁটাৰ আয়োজন কৰোঁ। সেই অনুষ্ঠানটিত আমাৰ উত্তৰ গুৱাহাটী সাংবাদিক সংস্থা আৰু ৰাগশ্ৰী সংগীত বিদ্যালয়ে আয়োজন কৰে, তাৰ লগত ময়ো থাকোঁ। প্ৰত্যেক বছৰৰ নিচিনাকৈ 2022 চনত আমি দিছিলোঁ আপোনাৰ তলেলি মাহীক, তাৰ পিছৰ বৰ্ষত আমি দিলোঁ জুলি মাহীক, তাৰে পিছৰ বৰ্ষত আকৌ আমি দিলোঁ আপোনাৰ বিমান বৰুৱাদেৱক, আৰু লাষ্ট ইয়েৰ আমি দিছিলোঁ নিৰ্মালী মাহীক, এই বছৰ আমি দিছোঁ দীপলিনা বাক। সেয়াই চলি আছে আৰু বিহু অনুষ্ঠানো চলি আছে। কেনেকুৱা বিহু অনুষ্ঠানবিলাক এইবাৰ? ভালেই, কিন্তু ক'ব গ'লে অলপ হ'লেও সেমেকা, যিহেতুকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱ আমাৰ মাজত নাই। আচলতে ক'ব গ'লে বিহুটো মোৰ বাবে খুব মানে আৱেগ ভৰা বা সেয়া হোৱা এটাই কাৰণ কিয় বিহুৰ সময়তে মাক হেৰুৱাইছিলোঁ। তো বিহু এনেকুৱা এটা সময় যোনখিনি সময়ত আচলতে বিভিন্ন ধৰণৰ ইম'শ্যন মোৰ মনত আহি যায়। 21 তাৰিখৰ দিনটোক লৈ যদি কেতিয়াবা সেই সময়খিনিক লৈ যদি ভাবোঁ, মানে কেনেকুৱা আছিল সেই পৰিস্থিতি, তেতিয়া এটা বেলেগ ধৰণৰ মনত আঘাত আহে। তাৰপিছত আকৌ যোৱা বছৰ দেউতাৰ ঘটনাটো হ'ল, এই বছৰ আকৌ অনুষ্ঠান কৰিম বুলি আহিছোঁ। যদিও অনুষ্ঠান কৰিছোঁ, সেই আগৰ নিচিনা মাদকতাটো নাই। অনুষ্ঠান কৰি গৈ আছোঁ নিশ্চয়কৈ, কাৰণ জাতিটোৰ স্বাৰ্থত, সংস্কৃতিটোৰ স্বাৰ্থত কৰি যাব লাগিব আমি। সেয়াই, কিন্তু ক'ব গ'লে কিবা এটা উকা লাগে। সেয়াই। অকলে ইমান সহজ নহয়, বহুতে কৈ থাকে, বহুত বাৰু আমি কথা পাতিছোঁ, আমি কথা পাতোঁ এনেধৰণে। কি হয়, কষ্ট অনুভৱ কৈছে, সেমেকে লাগি থাকে কেতিয়াবা মনত?
সেমেকা মই যোনটো ক'লোঁ অকলে বা সেয়া আচলতে অনুষ্ঠানসমূহৰ পৰা আদি কৰি পাৰ্চনেল লাইফৰ পৰা আদি কৰি গোটেইখিনিত মই অকলে ব্যৱস্থাপনাখিনি লওঁ লগতে মোৰ বন্ধুবৰ্গ থাকে মোৰ ভাইটি ভণ্টিহঁত আছে সিহঁতে অলপ চলপকৈ চাই দিয়ে কিন্তু মেইন কথাখিনি ময়ে পাতোঁ ধৰক কমিটিৰ পৰা আদি কৰি তাৰপিছত অনুষ্ঠান পৰিৱেশনৰ পৰা আদি কৰি গোটেইখিনি মই নিজে দায়িত্বখিনি লওঁ ঘৰটোক চম্ভালা এটা নিজৰ দায়িত্ব আছে নিজে কিন্তু লৈ গৈ আছোঁ যিমান দূৰলৈ পাৰোঁ নাজানো ভৱিষ্যতলৈ কি হয় কি নহয় কিন্তু সদ্যহতে মই এনেকৈ আগবাঢ়ি গৈ আছোঁ ভগৱানে যদি ভালে কুশলে থাকে তেতিয়াহ'লে নিশ্চয়কৈ ভৱিষ্যতটো খুব ভালেই হ'ব বুলি আশাবাদী ইমান সৰুতে সকলো কাম পঢ়া শুনা আছে লগতে আপোনাৰ নিজৰ গীত আজিকালি সংগীত শিল্পীসকলেও মেনেজাৰ ৰাখে তেওঁলোকৰ গীতসমূহ চোৱা চিতা কৰিবৰ বাবে ক'ত কিমান গীত গাব তাৰপিছত ঘৰখন চলোৱা ইমান কেনেকৈ সম্ভৱ মোৰ সেনেকৈ কোনো মেনেজমেণ্ট নাই সকলোৱে জানে মোক অনুষ্ঠানসমূহৰ বাবে মোক কোনোবাই যদি যোগাযোগ কৰে যিমানখিনি কমিটি মেম্বাৰ্ছ আছে মই মাত্ৰ বিহুৰ সময়ত মোৰ ভাইটি থাকে বা মোৰ বন্ধু এগৰাকী থাকে তেওঁ ফোনটো ধৰে কাৰণ কি বিহুৰ অনুষ্ঠানৰ মাজত ফোন ধৰাটো অলপমান টান কাৰণ কিয় ৰাতি অনুষ্ঠান কৰিলে আমি ৰাতিপুৱা শুওঁ ৰাতিপুৱা পূৰা দিনটো শুবলৈ লাগে তাৰপিছত আকৌ ৰাতি অনুষ্ঠান তেতিয়া মানে গিয়াৰ আপ কৰিব লাগে নিজকে গীতৰ বাছনি বা যিমানখিনি কাম কাজ আছে যোনখিনি এটা মেনেজমেণ্টৰ দৰকাৰ সেইখিনি কোনোবাখিনিত মই সেইখিনিত অলপমান পিছ পৰি আছোঁ কাৰণ কি মোৰ সেনেকৈ মেনেজমেণ্ট টীম কোনো নাই মই নিজেই গোটেইখিনি চাওঁ কিন্তু ক'ব গ'লে সেইটোৰো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ অকলে অকলে গোটেইখিনি চাই থকা যিমানেই যি নহওক ধৰক অনুষ্ঠানটো ফিক্স কৰাৰ পৰা আদি কৰি পইচা পাতিৰ কথা আদি কৰি লৈ কেনেকৈনো আজি মই অনুষ্ঠানখনত সাজি পাৰি যাম ধৰক সাজোন কাচোন কেনেকুৱা হ'ব আজি এইযোৰ পিন্ধিম কালি সেইযোৰ পিন্ধিম আৰু মোৰ বেছিভাগ মেখেলা চাদৰ মাৰে আছে মাৰ মেখেলা চাদৰখিনি মই অনুষ্ঠানসমূহত পিন্ধোঁ তে সেয়েহে আচলতে মাৰ দিনৰ পৰাই কোনো মেনেজমেণ্ট নাছিল দেউতাই মেনেজমেণ্ট চাইছিল কেনেকৈ কি অনুষ্ঠান কৰাব লাগে তাৰপিছত মই যেতিয়াৰ পৰা গান গাবলৈ আৰম্ভ কৰিছোঁ 2023 চনৰ পৰা তেতিয়াৰ পৰা দেউতাই চাইছিল তাৰপিছত মই দেউতাৰ লগত থাকি অন্ততঃ মই বুজি পালোঁ যে কেনেকৈ কিনো কৰিব লাগে সেয়েহে অলপ চলপ যি জ্ঞান আছে সেনেকৈ চলি গৈ আছোঁ এইটোৱে আৰু মই এইটোৱে কওঁ যে ভৱিষ্যতলৈ যদি ভগৱানে ভালে কুশলে ৰাখে নিশ্চয়কৈ মই এতিয়াই নকওঁ যে মেনেজমেণ্টত মই সংলগ্ন হ'ব বিচাৰিছোঁ কিন্তু এটা সময়ত এনেকুৱা হ'ব নিশ্চয়কৈ হ'ব যে অনুষ্ঠানসমূহৰ যদি বহুত সেয়া হৈ যায় একদম ধাৰাসাৰ যদি আহি যায় তেতিয়া অলপমান মেনেজমেণ্টৰ দিগদাৰী হয় যেনেকৈ এতিয়াই মোৰ বহুত দিগদাৰী হৈ যায় যেতিয়া অনুষ্ঠানসমূহ আহি যায় ইফালে পঢ়াটো থাকে আকৌ গানৰ চৰ্চাটোৰ কথা থাকে তাতে আকৌ ঘৰটোৰ কথাও আছে সেয়েহে নিশ্চয়কৈ ভৱিষ্যতলৈ যদি কিবা কাৰণত মই দেখোঁ যে মোক এটা মেনেজমেণ্ট টীম লাগে তেতিয়া নিশ্চয়কৈ যাব পাৰোঁ কিন্তু সদ্যহতে মই গোটেইখিনি কাম নিজে অকলে কৰি আছোঁ সেইটোৱে ঘৰৰ কামো নিজে কৰে হয় হয় মই নিজে কৰোঁ কি কৰি ভাল লাগে বেছিকৈ ঘৰৰ কাম ঘৰৰ কাম নে আচলতে বাচন ধুই ভাল পাওঁ সেইটো কাৰণে মই মানে এটা মোৰ সেয়া যে বাচনখিনি যদি লেতেৰা হৈ থাকে মোৰ মন মগজু কিবা বেয়া হৈ থকা টাইপ লাগে এবাৰ যদি কিটচেনটো যদি চাফা কৰি মই থৈ দিলোঁ তেতিয়াহ'লে মানে ভাল লাগে আৰু ঘৰটো ভালে আছে বাকী মই কিবা সাৰা পোচা কিবা কৰোঁ নকৰোঁ কিটচেনটো অলপমান চাফা কৰি ৰাখিবলৈ ইচ্ছা আগতে মা মোক খুব কৈছিল মায়ে যে দেহা বেলেগ কিবা কৰা নকৰা কিটচেনটো সদায় চাফা কৰি ৰাখিবা লক্ষী সদায় কিটচেনত থাকে সেই আমি কওঁ নহয় আমাৰ চৌকাটো যোনটো থাকে তাতে থাকে সেইকাৰণে অলপমান কিটচেনটো সদায় প্ৰথমেই মানে আৰম্ভ কৰোঁ কিটচেনৰ পৰা তাৰপিছত যে গোটেই ঘৰটো চাফা কৰোঁ সেয়াই মাৰ কথা মনত ৰাখি হয় একদম মাৰ কথা মনত ৰাখি যিটো মাৰ কথা কৈছে এটা কথা সুধোঁ সদায় মই হাঁহি থকা দেখিছোঁ এনেকৈ দুখ কৰা মই দেখা নাই দুখ নালাগে নেকি বাৰু কেতিয়াবা চাওক মোৰ দুখ কিমান আছে কি আছে মই আপোনাৰ আগত প্ৰকাশ কৰিম বা ৰাইজৰ আগত প্ৰকাশ কৰিম প্ৰথম কথাটোতো এইটো যে আমি সকলোৱে একোখন মাস্ক পিন্ধি আছোঁ হয়নে নহয় আজি আপোনাৰ মনত কিমান দুখ আছে সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ মোৰ মনত কিমান দুখ আছে ক'ব নোৱাৰোঁ এই পৃথিৱীখনত যিমান ব্যক্তি আছে সকলোৰে মনত কিবা এটা নহয় কিবা এটা দুখ আছে সকলোৱে কিন্তু কিবাখন নহয় কিবাখন মাস্ক পিন্ধি লৈ ঘূৰি আছে কয় ন মুখতা এখন পিন্ধি লৈ ঘূৰি ফুৰা বুলি এই হাঁহি থাকিলৈ চলি থাকিব লাগিব কিন্তু কাৰণ কিয় সেইটোৱে জীৱন আচলতে দুখ চবৰে আছে কোনেও দেখুওৱা নাই চবেই কিন্তু নিজৰ নিজৰ কামত
মানে কি কয় চলাই লৈ গৈ আছে, সকলোৱে নিজে নিজে আগবাঢ়ি গৈ আছে। আৰু আমাৰ দায়িত্বই, আমাৰ নিজৰ প্ৰতি আমাৰ দায়িত্ব থাকে ন, যে আমি পুৰণা কথাখিনি যদি ধৰি ৰাখোঁ তেতিয়াহ'লে পিছ পৰি ৰ'ম। ইয়াতকৈ ভাল ভৱিষ্যতটো ভাল হওক বুলি আমি আগবাঢ়ি যাব লাগিব, সেইটোৱে কথা। ক'ৰ পৰা আহে ইমান মটিভেশ্যনেল? মটিভেশ্যন সেনেকৈ কোনো এয়া নাই, বা মটিভেশ্যনেল স্পীকাৰ্ছৰ লগত মই এনেকৈ মানে ভিডিঅ'ও নাচাওঁ। এনেই আচলতে জীৱনৰ সংগ্ৰামে বহুত কথাই শিকাই দিয়ে ন। সংগ্ৰাম মানে মই এইটো কথা নকওঁ দেই যে মানে অকল মা দেউতা হেৰুৱা বুলিয়ে যে, জীৱনে পৰিস্থিতি বহুত সময়ত বেলেগ ধৰণৰ কৰি দিয়ে। মই এইটো নকওঁ যে আমি খুব এটা ভাল পৰিয়ালৰ পৰা আহিছোঁ বুলি, মই মোৰ কথা ক'ম। মায়ে গান গাইছিল আগতে, সেইখিনি উপাৰ্জনেদি আমি চলিছিলোঁ। তো ক'ব গ'লে এটা বিল' মিডল ক্লাছ যোনটো থাকে, সেইটো পৰিয়ালৰ পৰা আমি আহোঁ। দেউতাই তবলা বজাইছিল, লগতে দেউতা বিজনেছমেনো আছিল। আৰু বিজনেছটোতো জানে, কেতিয়াবা যদি খুব হাই যায়, কেতিয়াবা খুব ল' হয়। তো তেনেস্থলতে খুব একদম এনেকুৱা এটা লাইফ পোৱা নাই যে, এটা শব্দ আছে নহয় চেলিব্ৰিটি। মোৰ মায়ে কিন্তু কেতিয়াও সেইটো ফিল হ'বই নিদিলে। মোৰ মায়ে যে গান গায়, সেই বস্তুটো উপলব্ধি কৰোঁতে মোৰ বহুত দিনৰ পিছত মই পাইছোঁ। মোক মায়ে কেতিয়াও এনেকুৱা ফিল হ'বই দিয়া নাছিল যে কি কয় মই গান গাওঁ, মই সেয়া কৰোঁ তেয়া কৰোঁ। মোক মায়ে এগৰাকী মাতৃৰ যোনখিনি ধৰ্ম সেইখিনি কৰি গৈছিল। তেনেস্থলতে আচলতে এই যোনটো কথা কোৱা বা আপোনালোকৰ আগত প্ৰকাশ কৰা গোটেইখিনি কথা, এইটো আচলতে জীৱনৰ পৰা শিকিবলৈ পাৰোঁ। আৰু মেইনলি ক'ব গ'লে মই এইটো ভাবোঁ, সকলোৰে জীৱনত কিবা এটা নহয় কিবা এটা দুখ আছে। মই যদি অলপমান ৰস ঢালিলে কথাখিনি কওঁ, কাৰোবাৰ যদি মনটো ভাল লাগে, অলপমান সময়ৰ কাৰণে তেখেতৰ দিনটোও বনি গ'ল। সেইবাবে অলপমান কথাখিনি ভালকৈ ক'বলৈ চেষ্টা কৰোঁ, সেয়াই। ময়ো দেখিছোঁ, বহুদিন লগ পাইছোঁ, আমি যেতিয়াই লগ পাওঁ এটা ভাল ভাল মন লৈ কথা পাতোঁ এনেকৈ ধৰণে। কিন্তু এইখিনিতে এটা কথা কওঁ, বহুত থাকে শিল্পী বা বহুতে নিজকে চেলিব্ৰিটি বুলি ভাবি লয়। তেওঁলোকৰ বিষয়ে কি ক'ব? তেওঁলোক তেনেকুৱা? নহয় চাওক, মই এইটোৱে ক'ম যে চেলিব্ৰিটি বা এইটো যোনটো কথা, মোৰ মাও আছিল, হয়নে নহয়? কাৰণ কিয় মোক এতিয়া সকলোৱে নেপটিজমত টানে, হয় ন, মোক নেপটিজমত ৰাখে। আৰু মই নিজেই কওঁ যে হয়, মই নেপটিজম। মাৰ পৰা মোৰ যিমানখিনি পাবলগীয়া আছিল, মই অলপ চলপ হ'লেও পালোঁ। কিন্তু মই নিজৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ যেতিয়া মা নাছিল। সেইটোৱে কথা। মা 2021 চনত ঢুকাইছে। মই গীত গাবলৈ আৰম্ভ কৰিছিলোঁ 2023 চনৰ পৰা। তেনেস্থলতে ক'ব গ'লে ন' ডাউট নেপটিজমৰ কথাটো আহি যায়। কিন্তু মই আপোনাৰ একদম সঁচা কথা ক'ব গ'লে, মই কিন্তু মোৰ কেৰিয়াৰ যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰা কিন্তু মই মা কেতিয়াও পোৱা নাই। সেইটোৱে কথা। বাকী চেলিব্ৰিটি যোনটো আপুনি কথা ক'লে, চেলিব্ৰিটিৰ লাইফ যোনটো, মোৰ মাও আছিল দেই। কিন্তু কথাটো হৈছে যে কেতিয়াও ফিল হ'ব নিদিলে। আৰু স্বাভাৱিক কথা, যেতিয়া কোনোবা এগৰাকী ব্যক্তিয়ে আপোনাক অলপমান বেলেগ নজৰীয়া দি চাব, আপোনাৰ মনত নিজে এটা নহয় এটা কিবা এটা আহি যাব যে মই অলপমান বেলেগ কিজানি। মই এটা কথাই সদায় মই ভগৱানক কওঁ, মোৰ ঘৰত যোনটো মন্দিৰ আছে, যে ভগৱান মই যিমান দিনলৈ ভালে ৰাখিবা, তোমাৰ ওপৰত গোটেইখিনি কথা। কাৰণ তেখেতটো সকলোতকৈ ডাঙৰ এগৰাকী ডাইৰেক্টৰ। যি লিখি থৈ গৈছে তেখেতেই লিখিছে। এতিয়া আমি যি কৰি আছোঁ, যি নাই কৰা, ভগৱানক এটাই কথা কওঁ যে ভগৱান কি কয়, কেতিয়াও মোৰ মনত যাতে অহংকাৰটো নাহে, সেই বস্তুটো সদায় ৰাখিবা। মই যেনেকৈ গান গাই গৈ আছোঁ, আৰু যাতে গাব পাৰোঁ ভালকৈ, আৰু ৰিয়াজ মই সদায় অব্যাহত ৰাখিব পাৰোঁ। সংগীতৰ লগত মোক জড়িত ৰখা, কাৰণ কিয় মই কওঁ যে মই কেতিয়াও গান গাম বুলি ভবা নাছিলোঁ। মই মা থকা দিনলৈকে সদায় মই কৈছিলোঁ যে মোৰ মুড চুইং বহুত। মই আগতে কৈ থাকোঁ মই ডক্টৰ হ'ম, কেতিয়াবা কওঁ মই চিভিল ছাৰ্ভেণ্ট হ'ম দেই, কেতিয়াবা আকৌ মই ক্ৰিকেটাৰ হ'ম। তো ইমানখিনিৰ মাজৰ পৰা আজি হঠাৎ মই যদি এগৰাকী কণ্ঠশিল্পী হিচাপে অলপ হ'লেও প্ৰকাশ হৈছোঁ, মোৰ বাবে বহুত ডাঙৰ কথা। তো মই এইটোৱে ক'ব বিচাৰিম যে সংগীতক মই চুজ কৰা নাই, সংগীতে মোক চুজ কৰিছে। তেনেস্থলতে মই এই যোনটো মোলৈ পাইছোঁ, এইটো মই কেতিয়াও হেৰুৱাবলৈ নিবিচাৰোঁ। তো মই ভগৱানক এইটোৱে কওঁ যে ভগৱান, মই এতিয়ালৈকে যিমানখিনি কৰিছোঁ, কৰি গৈ আছোঁ, আগন্তুক দিনলৈ আৰু যাতে তুমি ভালে কুশলে ৰাখা, ভালকৈ চলি যাওঁ, আৰু কেতিয়াও যাতে মনত অহংকাৰটো নাহে, সেইটোৱে কথা। যদি আহে তেতিয়া নাহক বুলিয়েতো ভাবোঁ। এতিয়া আহি গ'লে
ময়ো কিন্তু ভিতালী দাসৰে ছোৱালী হয়। ভিতালী দাসৰ কেতিয়াও অহংকাৰ বোলা বস্তুটো নাছিল। তো তেনেস্থলতে মে বি সংস্কাৰৰ কাৰণে অলপ হ'লেও কমি যাব পাৰে, সেইটোৱে কথা। আৰু যদি কওঁ কমলিকা কাশ্যপৰ কেতিয়াবা কান্দিব মন যায় নেকি? কান্দিব মন যায় মানে এতিয়া চাওক, মই অনুষ্ঠানসমূহত গৈ থাকোঁ, কান্দা বুলিতো এনেকৈ কেতিয়াও সেয়া নহয়, দুখ লাগে, নালাগে বুলি নকওঁ, কিন্তু কান্দাটো সদায় অকলে কেতিয়াবা সেয়া হয় আৰু এতিয়া মানুহৰ আগত সেয়া কৰিব নোৱাৰোঁ মই, সেইটোৱে। কেতিয়াবা হঠাৎ যদি বহুত ইম'চনেল হৈ গ'লোঁ বা কিবা এটা বস্তুৱে খুব সুকে খুন্দা মাৰি ধৰিলে তেতিয়া ওলাই যায়, সেইটো বেলেগ কথা। কিন্তু পৰাপক্ষলৈকে মই নিজকে চেষ্টা কৰি ৰাখোঁ যে না, মই কান্দিলে অকলে কান্দাটোৱে ভাল, সেইটোৱে কথা। অকলে কান্দে মানে হয়, সেইটোৱে। কেনেকুৱা মানে ইমান পাৰ্চনেল যোৱাটো বেয়া বুলি কয় মানুহে, তথাপিও সুধিছোঁ কেনেকুৱা ধৰণৰ কথাত বেছি কান্দিব মন যায় কমলিকা? কান্দিব মন যায় মানে পাৰ্টিকুলাৰ সেনেকুৱা কোনো কথা নাই দেই যে এইটো কথাতে মোৰ কান্দা ওলাব, সেইটো কথাতে। কেতিয়াবা খুব ধুনীয়া কোনোবাই গান গালেও মোৰ কান্দা ওলাই যায়, কেতিয়াবা খুব ধুনীয়া দৃশ্য এটা দেখিলেও মোৰ খুব কান্দা ওলাই যায়। সেয়াই, কোনো এটা পাৰ্টিকুলাৰ ছিটুৱেশ্যন বা পাৰ্টিকুলাৰ কিবা এটা বস্তুৰ বাবে মোৰ কান্দা সেয়া নহয়, এইটো ডিপেণ্ড কৰে কিহৰ বাবে মোৰ কান্দাটো ওলাইছে, এইটোৱে কথা। কমলিকা কাশ্যপৰ আৰু এটা বস্তু আছে যে কমলিকা কাশ্যপক ৰাইজে বিহু গীতৰ বাবেই চিনি পায়, বিহু গীত গোৱাৰ বাবেই ভাল পায়। কিন্তু মই সাধাৰণতে এটা গীত দেখিলোঁ, বেলেগ এটা গীত বুজিছে কিয় মানে মই ভাবোঁ যে কমলিকা কাশ্যপে অকল বিহু নাগায়, বহুত ধৰণৰ গীত গাব পাৰে, কিন্তু ৰাইজে কেলে অকল বিহু গীত ভাল পায় কমলিকা? আচলতে চাওক, মা এগৰাকী বিহুৰ ক'ব গ'লে মই নাই কোৱা দেই, ৰাইজে দিয়া এটা টেগ আছিল, সেইটো হৈছে অঘোষিত সম্ৰাজ্ঞী বুলি কৈছিল। তেনেস্থলতে মাৰ পৰা যিমানখিনি শিকিব পাৰিছোঁ বিহুৰ ক্ষেত্ৰত বহুতখিনি শিকিব পাৰিছোঁ। বাকী মই নিজেও আগতে অনুষ্ঠান চাবলৈ বহুত গৈছিলোঁ। অনুষ্ঠান চাব যোৱা বুলি ক'ব গ'লে মই আজি এটা কথা ক'ম, মই কাৰোবাৰ যদি লাইভ পাৰফৰ্মেঞ্চ চাইছোঁ সেয়া হৈছে মোৰ মা ভিতালী দাস আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱৰে মই চাইছোঁ অনুষ্ঠান। যদি দৰ্শক হিচাপে বহি চোৱাৰ কথা ক'বলৈ যায়, সেইটোৱে কথা। তেনেস্থলতে বিহুনো কি বস্তু, সেই বস্তুটো মই সেই দুগৰাকী শিল্পীৰ পৰাই জানিবলৈ পাৰিছোঁ। তেনেস্থলতেই ধৰক আপুনি যোনটো ক'লে যে মই বেলেগ গীতো গাওঁ, আচলতে মায়ে সেইখিনি নাম কৰি থৈ গৈছে, সেয়েহে মোকো মে বি ভাবি লৈছে যে মই বিহুগীতেই গাওঁ। কিন্তু এটা কথা, মোৰ মাও কিন্তু বিভিন্ন ধৰণৰ গীত গাইছিল, কাৱালীৰ পৰা আদি কৰি শাস্ত্ৰীয় সংগীতৰ পৰা আদি কৰি বহুতকেইটা গীত গাইছিল। সেই থাকে ন, সকলোৰে এটা টাৰ্ণিং পইণ্ট থাকে যে এইটো গীতৰ পৰা তেখেতক বিশেষকৈ চিনি পাইছোঁ, তো সেইবাবে কিজানি মোকো সেনেকুৱা। কিন্তু মই নিজৰ যিমানখিনি মই কাম কৰি আছোঁ এতিয়ালৈকে অকল এটা গীত মই ওলাইছোঁ, সখীয়তী বুলি, সেইটো খুব বেলেগ ধৰণৰ এটা জনৰ। মই ট্ৰাই কৰিব বিচাৰোঁ যে যিমানখিনি জনৰে আছে সকলোখিনি এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে, অলপমান এক্সপেৰিমেণ্টেল ৱৰ্ক ন' ডাউট ৰিস্কি হয়, কিন্তু কৰি চাবলৈ চেষ্টা কৰোঁ আৰু সেইটোৱে। অকল বিহু গীতৰ বাহিৰে কি গীত গাই ভাল পায় আৰু কমলিকাই? বিহুগীতৰ বাহিৰে গীত গাই ভাল পোৱাৰ ভিতৰত এনেকুৱা কোনো পাৰ্টিকুলাৰ মোৰ জনৰা নাই যে মই এনেকুৱা গীতহে গাই ভাল পাওঁ বা এনেকুৱা গীতহে মোৰ গাই ভাল লাগে। মই ক'ব গ'লে বিহুগীত গাওঁৱে, লোক সংস্কৃতিৰ লগত যিমানকেইটা আমাৰ ফ'ক মিউজিক আছে, ফ'ক মিউজিক মোৰ ভাল লাগে। তাৰ লগতে মই আপোনাৰ ক'ব গ'লে ৰেগে ষ্টাইলৰ গীতসমূহ, তাৰপিছত আকৌ ক'ব গ'লে ৱেষ্টাৰ্ণ যিমানখিনি আছে, ৱেষ্টাৰ্ণৰ পৰা আদি কৰি তাৰ লগতে আপোনাৰ কাণ্ট্ৰি ছংবিলাক থাকে ন, ভাল লাগে। তো পাৰ্টিকুলাৰ সেনেকুৱা এটা কোনো মোৰ জনৰা নাই যে এইটোৱে মোৰ ভাল লাগে, চব একচুৱেলি এক্সপেৰিমেণ্ট কৰিলে ভাল লাগে আৰু সেইটোৱে। আৰু কিবা এটা শুনিব পাৰিম নেকি? মাতটো মই গম পাইছোঁ বিহু অনুষ্ঠান কৰি আছে, যথেষ্ট কষ্ট হৈ আছে, অকণমান নে কিবা এখন? নিশ্চয়, মই এটা ডলি ঘোষ বাইদেউৰ গীত আছে, অলপমান গুণগুণাই দিছোঁ। আচলতে মই ভাবোঁ যে এই গীতটি মোৰ বাবেই কিজানি জীৱনটোৰ বাবে লিখা গৈছে নেকি, মই অলপমান গুণগুণাই দিব বিচাৰিছোঁ। এই বিহুৰে উৰুকা মোৰ কলিজা পৰিছে ক'লা, চিঠি দিম বুলি চিঠিও নিদিলা, তুমি পৰদেশী হ'লা,
তুমি পৰদেশী হলা এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা যোৱাটো উৰুকাত কথাটি দিছিলা হবা মোৰ মনৰে দৰা পষেকৰ পাছতে গুচি যে গলাগৈ মনটো হ'ল মোৰ মৰা তুমি কিয় যে দূৰলৈ গলা কিয় যে দূৰলৈ গলা ধন্যবাদ দুখবোৰ যিবোৰ কথা থাকে ক'বলৈ সেইবোৰ কথা গীতৰ মাজতে কোৱা হয় নেকি গীতৰ মাজেদি নিশ্চয়কৈ আচলতে সংগীত এনেকুৱা এটা বস্তু নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এটা খুব ডাঙৰ ৱেপন বুলি ক'লেও ভুল নহ'ব তেনেস্থলতে ঠিকেই কৈছে আচলতে গীতৰ মাজেদি বহুত কথা প্ৰকাশ কৰিব পাৰি নহয় সেইটোৱে কথা নিশ্চয় একদম নিশ্চয়কৈ আচলতে হাঁহি থকাটো ক'ব গ'লে প্ৰত্যেকজন ব্যক্তিয়ে আজি হাঁহি আছে মনত কিমান দুখ আছে এইটো আমি ক'ব নোৱাৰোঁ সেইটোৱে কথা আৰু মাতৃৰ কথা যিহেতু কৈছোঁ মাতৃৰ যেতিয়া বিয়োগ হৈছিলে সেইটো বয়স আপোনাৰ কেতিয়া কিমানমান বয়স আছিলে মই ক্লাছ 10ত আছিলোঁ তেতিয়া মোৰ আপোনাৰ কি কয় 17 বছৰ আছিল 17 বছৰ বয়সত 17 নহয় 16 বছৰ বয়স আছিল 16 বছৰ বয়সত তেতিয়া মাক হেৰুৱাইছিলোঁ আৰু তেতিয়া নতুনকৈ ক্লাছ 10ৰ ক্লাছ আৰম্ভ হৈছিল আৰু সেইখিনি সময়ত খুব মানে সেয়া অনলাইন ক্লাছ হৈ আছিল নহয় মাজতে কাৰণ কিয় ক'ভিডৰ যিহেতুকে ছেকেণ্ড ৱেভ আহিছিল অনলাইন ক্লাছেছ আমাৰ চলি আছিল গম পাইছে আৰু তেতিয়া গম পাইছোঁ আচলতে মা যেতিয়া ঢুকাইছিল তেতিয়া মই ঘৰত আছিলোঁ দেউতা কালাপাহাৰ হস্পিটেলত আছিল মোৰ মামাহঁত আছিল সেইখিনি সময়ত মোৰ নিজৰ ফোন চোন কোনো নাছিল মই ঘৰত টিভিটো চাই থাকোঁ আচলতে হঠাৎ টিভি আগতে ACC আমাৰ টিভিটো খুলিলে নিউজটো পোৱা যায় বা এটা চেনেল পোৱা যায় চেনেলখিনিত হেডলাইনছখিনি আহি গৈছে তেতিয়া মই কালৈনো ফোন কৰিম কাৰণ কিয় মোৰ তাতে নিজৰ ফোন নাই তেতিয়া আমি এটা গীতানগৰত আছিলোঁ তেতিয়া আমাৰ ওচৰ পাজৰ যিমানখিনি নেইবাৰ্ছ আছে তেওঁৰ পৰা ফোন কৰিলোঁ দেউতালৈ কাৰণ কিয় মোৰ তেতিয়া মোৰো হোম কোৱাৰেণ্টাইন হৈ আছিলোঁ মোৰ দেউতা ধৰাৰ পৰা নাছিল কিন্তু মোৰো COVID-19 পজিটিভ আছিলোঁ মই ক'ভিড পজিটিভ আছিলোঁ সেয়েহে মোক হোম কোৱাৰেণ্টাইন কৰি ৰাখিছিল সেইটোৱে কথা এইখিনি সময় আচলতে বেলেগ ধৰণৰ এটা পৰিস্থিতি ঘৰটোত মানে কোনো নাছিল মই অকলে আছিলোঁ বহুত বস্তু বহুত কথা মনত আহি গৈছিল আৰু সেইটোৱে কিবা এটা গীত যদি মাতৃৰ কিবা এটা গীত শুনিব পাৰোঁ অকণমানকৈ নিশ্চয় মই বিহু নাগাওঁ দেই মাৰ এটা খুবেই ক'ব গ'লে মায়ে গাইছিল গীতটি লিখিছিলে আপোনাৰ মাৰ মমায়েক বুলি ক'লেও ভুল নহ'ব ৰাণা প্ৰকাশ হাজৰিকাদেৱে অলপমান গীতটি ৰেডিঅ' যুগৰ হয় কোনেও কিজানি শুনাও নাই সেয়েহে অলপমান গুণগুণাই দিছোঁ দেই কাজল নয়না আই পদুম বদনাই তুচ্ছ জীৱন দিলো চৰণত আৰু তো একোৱে নাই কাজল নয়না আই পদুম বদনাই তুচ্ছ জীৱন দিলো চৰণত আৰু তো একোৱে নাই কাজল নয়না আই তোমালৈ মোৰ কিমান মৰম তুমি জানো বুজি পোৱা মৰম পচা বুকুত তোমাৰ আই মোক তুলি লোৱা
চকুলো হামৰা চেনেহী হিয়া মোৰ দহি যায় হিয়া মোৰ দহি যায় কাজল নয়না আই ধন্যবাদ ইমান ধুনীয়া লিৰিক্স হয় এইটো ৰেডিঅ'ৰ দিনৰে এটি গীত হয় ৰাণা প্ৰকাশ হাজৰিকাদেৱে লিখিছিল আৰু গীতটি গাইছিল মায়ে সেয়াই বিহু অনুষ্ঠানসমূহ কৰি আছে বিহু অনুষ্ঠানসমূহত সাধাৰণতে কমলিকা কাশ্যপৰ বিহু গীত শুনিবলৈ কয় বিহু গীত শুনিম বুলি কয় ৰাইজে কেতিয়াবা মন যায়নে এনেকুৱা বেলেগ গীত গাবৰ কাৰণে নিশ্চয়কৈ অনুষ্ঠানসমূহত মই গাওঁ কিন্তু দেই জুবিন গাৰ্গদেৱৰ গীত আচলতে প্ৰথমখন মঞ্চৰ পৰাই মই গাই আহিছোঁ তেখেতৰ বিশেষকৈ যিমানখিনি মডাৰ্ণ গীত আছে সেইখিনি মই গাওঁ চেষ্টা কৰোঁ গাবলৈ নাজানো অভিয়াছলি তেখেতৰ সমান হোৱাটোতো টান তেখেতৰ সেয়া হোৱাটো কোনো সেয়া নহয় কিন্তু কথাটো হৈছে যে তেখেতৰ গীতসমূহেদি আচলতে নিজৰ প্ৰকাশ কৰিব পাৰোঁ যে মডাৰ্ণ গীত আচলতে গোৱাটো কি হয়নো সেইটো তেখেতৰ গীতৰ পৰা আমি সকলোকে দেখুৱাবলৈ পাৰোঁ যে এনেকৈ মডাৰ্ণ গীত গাব পাৰি সেইটোৱে এটা বিতৰ্কও চলি আছে বিতৰ্কটোলৈ যাব বিচৰা নাই তথাপিও সুধিছোঁ যে গীতসমূহ যিসমূহ গীত চৰ্চা নকৰাকৈ গোৱা বুলি কৈ আছে জুবিন গাৰ্গৰ গীতসমূহ ভুলকৈ গোৱা বুলিও এটা ওলাই আছে কি ক'ব বিচাৰোঁ এইটো যুৱ প্ৰজন্মৰ শিল্পী হিচাপে চাওক আচলতে ক'ব গ'লে অকল জুবিন গাৰ্গদেৱৰ গীত ভুল কৰা বুলিয়ে নহয় আগতে খুব কম্পিটিশ্যনছ কৰিছিলোঁ ভূপেন হাজৰিকাদেৱৰ গীতৰ আধাৰত বা জ্যোতি সংগীত বা আপোনাৰ বিষ্ণু ৰাভাদেৱৰ গীতৰ আধাৰত সেইসমূহ প্ৰতিযোগিতাতো মই দেখিবলৈ পাৰিছিলোঁ যে বহুতে গীতসমূহৰ অলপমান হ'লেও নিজৰ সেয়া দিছিল তেনেস্থলতে এতিয়া জুবিন গাৰ্গদেৱৰ গীততো আহি গৈছে সেইখিনি কথা আচলতে চাওক এগৰাকী শিল্পী এগৰাকী কণ্ঠশিল্পীয়ে যোনটো গীত বনাই যায় ন' ডাউট ইম্প্ৰভাইজেশ্যনটো খুব বেলেগ বস্তু আৰু বেসুৰা কৰাটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে কিন্তু ইম্প্ৰভাইজেশ্যন আৰু বেসুৰাৰ মাজত এইটোৱে ডিফাৰেঞ্চ ইম্প্ৰভাইজেশ্যন আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এটা গীতৰ অৰিজিনেলিটিটো থাকে তাৰে মাজতে নিজস্ব অলপমান ঢালা যায় কিন্তু বেসুৰাটো হৈছে যে স্কেলতে পৰা নাই নোটতে পৰা নাই সেইটোক বেসুৰা বুলি কয় তেনেস্থলতে ক'ব গ'লে গীত বিকৃত কৰা বা যোনখিনি কথা ওলাই আছে চাওক জুবিন গাৰ্গদেৱৰ গীত বা ভূপেন হাজৰিকাদেৱৰ গীত বা আমাৰ যিমানখিনি মহিৰুহ আছে তেওঁলোকৰ গীত আগতে মায়ে কৈছিল 100বাৰতকৈ অধিক শুনিব লাগিব তেখেতৰ গীত তেতিয়াহে যাই লৈ আয়ত্ত হ'ব গীতসমূহ গাবলৈ পাৰিবা তেনেস্থলতে কেইদিনমান অকল প্ৰেক্টিছ কৰিলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা বা গীত গোৱাটো মই ভাবোঁ যে এইটো সক্ষম নহয় বা সম্ভৱে নহয় তেনেস্থলতে আমাৰ মহিৰুহখিনি এনেকুৱা গীত বনাই থৈ গৈছে যোনখিনি দ্বিতীয়বাৰলৈ গাবৰ কাৰণে অলপ হ'লেও ভাবি চিন্তি আমি গাব লাগিব তেনেস্থলতে সকলোৰে এটা দায়বদ্ধতা আছে সকলোৱে গীতসমূহ গাওঁতে ভালকৈ গালেই হ'ল আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱ হয় তাৰ লগতে আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু আমাৰ যিমানখিনি মহিৰুহ আছে তেওঁলোকৰ গীতসমূহ গাওঁতে অলপ হ'লেও আমি ভাবি চিন্তি গাব লাগিব কাৰণ যিমানেই যি নহওক সেইখিনি বস্তু মনত ৰাখিব লাগিব কাৰণ তেওঁলোক হৈছে আমাৰ গুৰি ধৰোঁতা আমাৰ ৰুটছটো যোনটো থাকে গুৰিটো যদি নাথাকা হৈ যায় তেতিয়াহ'লে কেতিয়াও একো ডাঙৰ কাম আমি কৰিব নোৱাৰিম ফাউণ্ডেশ্যনটো যোনটো কওঁ সেইটো খুব ডাঙৰ সেইটো হ'লেহে চলিব পাৰি গুৰি ধৰোঁতাজনৰ যদি বস্তুখিনি আমি ভুলকৈ গাইছোঁ তেতিয়াহ'লে ভুল হয় সেইটো কথা কণ্ট্ৰভাৰ্চি যে হয় আজিকালি সেই কণ্ট্ৰভাৰ্চিখিনি কেনেকৈ চায় কমলিকাই চাওক কণ্ট্ৰভাৰ্চি বুলি ক'ব গ'লে আজিকালিৰ দিনত ছ'চিয়েল মিডিয়াৰ যুগ আগতে ধৰক টিকটক সেইসমূহ আছিল এতিয়া ৰিলছ এটা খুবেই প্ৰচলিত কথা সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰৰ পৰা আদি কৰি সকলোৰে মুখত ৰিলছৰ কথা তেনেস্থলতে এটা বস্তুৰ দুটা বস্তু থাকিবই যে ভাল বেয়া দুইটাই থাকে আমিনো বেয়াটোৰ ফালে কিয় গৈ আছোঁ ভালটোক আঁকোৱালি আমি বেয়াটোক গুচাই দিব পাৰোঁ ন সেইটো এটা কথা সেইটো কৰিয়ে আচলতে আগবাঢ়ি যোৱাটো দৰকাৰ আৰু বাকী আজিকালিৰ দিনৰ ছ'চিয়েল মিডিয়াৰ যুগ সকলোৰে ৰাইটছ আছে যে সকলোৱে নিজৰ নিজৰ মন্তব্য ব্যক্ত কৰিব তেনেস্থলতে সেইখিনি যিহেতুকে ৰাইটছ আছে সকলোকে সেইখিনি সুবিধা দিয়া গৈছে তেখেতলোকে ক'বই এইটোতো আছেই যিহেতুকে সুবিধা দিছেই সকলোৱে নিশ্চয়কৈ তেখেতলোকে নিজে নিজে কিবা এটা নহয় কিবা এটা মনৰ প্ৰকাশ ব্যক্ত কৰিব ট্ৰলিং বা ক'ব গ'লে যোনখিনি কণ্ট্ৰভাৰ্চি হয় মনত ৰাখি কি কয় ইম্প্ৰুভ কৰিম বুলি ভাবি লৈ আগবাঢ়ি গৈ থাকিলেই হ'ল আচলতে সেইটোৱে মই ভাবোঁ অন্ততঃ মোৰ জীৱনত সেইটোৱে কথা কমলিকাই ৰীল বনাই ভাল পায়নে
ৰীল বনাই মাজতেতো মই কৈছিলোঁ যে মই ফোনৰ লগত জড়িত নহয়, এতিয়াও নহয় দেই। মই মাত্ৰ মোক কোনোবাই যদি মেনশ্যন দিয়ে মই মেনশ্যন বেক কৰোঁ, সেনেকুৱা কৰোঁ। ৰীল কিন্তু মাজে সময়ে এটা দুটা দিয়া যায়, এটা দুটা দিয়া যায় আৰু চখ বুলি নহয়, কেতিয়াবা খুব মন গ'ল অনুষ্ঠানৰ পৰা অহাৰ পিছত এই তেতিয়া কেতিয়াবা দিলোঁ আৰু সেইটোৱে। চখ তেনেকুৱা নাই? চখ তেনেকৈ কোনো নাই মোৰ। আচলতে বেছিভাগ সময় টিভিটোত চাওঁতে ঘৰৰ কাম বা আপোনাৰ কি কয় অনুষ্ঠানৰ মাজতে যিহেতুকে যায়, বেলেগ কিবা কাম কৰিবৰ কাৰণে মোৰ তাতে সময় নাথাকে, সেইটোৱে কথা। কিহত বেছি চখ আছে, কি কৰি ভাল পায় এনেই কমলিকাই? চখৰ কথা ক'ব গ'লে এতিয়া আলহী চালহী আহিলে ধৰক কি কয় ভালকৈ কিবা এটা বনাই খোৱাটো মোৰ মনত থাকে, কিন্তু সেয়াই আৰু সময়ৰ ওপৰত কথা। তাৰপিছত মোৰ কেতিয়াবা মন গ'ল খুব ধুনীয়া বনাই দিলোঁ, মন গ'ল খুব কিবা কিবি বনাই দিবও পাৰোঁ, এনেকুৱা টাইপ হয় মোৰ। কিন্তু সেয়াই আৰু চখ থকা বুলি যদি কোৱা যায়, পাৰ্টিকুলাৰলি এনেকুৱা কোনো এটা মোৰ চখ নাই বা হবি সেনেকৈ নাই যে অকল এইটোৱে কৰোঁ। মোৰ মন গ'ল কেতিয়াবা মই নাচিও দিওঁ, কেতিয়াবা মন গ'ল এনেই গাই আছোঁ, মন গ'ল কেতিয়াবা এক্টিং কৰি আছোঁ, সেয়াই এনেকৈ চলি আছোঁ। বহুত আছে বুলি শুনিছোঁ মই। যাৰ পৰাই শুনিছে নিশ্চয়কৈ ভালেই শুনিছে। খং আছে, খং আছে। খং আছে মানে কি জানেনে, মোৰ শ্বৰ্ট টেম্পাৰ, সেইটোৱে এটা কথা। খং আছে মানে মই শ্বৰ্ট টেম্পাৰ, খুব মানে সৰু সৰু কথাত খং উঠে, কিন্তু আকৌ চুপ কৰাই লওঁ নিজকে। এইটোৱে ভাবোঁ যে হ'ব দে, একো নহয়, কিনো হ'ব, ইমাননো খং কৰি কিডাল পাম, ভালকৈ থাকিলেই হ'ল, সেইটোৱে। বেছি কথা কৈ থাকিলে আৰু যদি মই বেছি টাইম লৈ লওঁ আৰু মোৰ ওপৰতো খং উঠিব চাগে। না সেইটো কোনো কথা নহয়, সেইটো কোনোৱে কথা নহয়। ভাল লাগিছে আজি যে মোৰ ঘৰলৈ আহিলে আপোনালোকে এই এটা অনুষ্ঠান কৰিছে, বহুত বহুত ধন্যবাদ তাৰ বাবে বিকাশ দালৈ আৰু অসম লাইভৰ যিমানকেইগৰাকী ব্যক্তি আছে, যিমানখিনি শ্ৰোতা দৰ্শক আছে, সকলোলৈ ধন্যবাদ এই অনুষ্ঠানটি চাই থকাৰ বাবে। ময়ো ধন্যবাদ জনাওঁ, কাৰণ মই বহুত শিল্পীৰ লগত কথা পাতোঁ, যিহেতু অনুষ্ঠান কৰি থাকোঁ। আজি মোক ক'ব মন গৈছে, কেনে কৈছোঁ, কমলিকাই একমাত্ৰ শিল্পী হ'ব, কণ্ঠশিল্পী বুলি কৈছোঁ, যিগৰাকী শিল্পীক মই যেতিয়াই ইণ্টাৰভিউৰ কথা কওঁ, যেতিয়াই মই তেওঁক বিচাৰোঁ, তেওঁ বিজি থাকিলেও মোক টাইমকণ দিয়ে অকণমান হ'লেও। সেইবাবে বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আৰু অনুষ্ঠান সামৰিম, যিহেতু বহুত বিজি আছে, আকৌ পিছত কেতিয়াবা কথা পাতিম। ধুনীয়া বিহুগীত, বহুত পুৰণা কিন্তু দেই। তুমি বাৰু জানানে নাজানানে নুবুজা, বহাগতে পেপাৰ মাথৈ কিয় শুৱলা, তুমি বাৰু জানানে নাজানানে নুবুজা, বহাগতে পেপাৰ মাথৈ কিয় শুৱলা, সেই তাতোতকৈ ধুনীয়া তুমি মোৰ জানমণি, হিয়াৰে পৰশা মৰম উঠে উঠনি, তাতোতকৈ ধুনীয়া তুমি মোৰ জানমণি, হিয়াৰে পৰশা মৰম উঠে উঠনি, তুমিয়ে কামনা তুমিয়ে বাসনা তুমিয়ে বহাগৰ তৰা, হে প্ৰতিটো বহাগতে যে মৰম খনাই দিয়া, প্ৰতিটো বহাগতে যে মৰম খনাই দিয়া।